আকচোন আজি এটি সুন্দৰ কথা শিকো। এই কিতাপটো হৈছে চতুৰ্থ শ্ৰেণীৰ দেই। কিতাপটো আমি আৰু আমাৰ পৰিৱেশৰ পৰা আজি এটি সুন্দৰ কথা শিকো আহক। কথাটো হৈছে এইটো, আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল অশোক স্তম্ভ। ৰাষ্ট্ৰীয় প্ৰতীকটোত তিনিটা সিংহ পিঠিয়া পিঠিকৈ থিয় হৈ থকা দেখা যায়। ইয়াত দেখিছেনে, তিনিটা সিংহ পিঠিয়া পিঠিকৈ থিয় হৈ থকা দেখা যায় গৈছে। কিন্তু আচলতে সিংহ চাৰিটা থাকে। কি কৈছে? আচলতে সিংহ চাৰিটা থাকে। সন্মুখৰ ফালৰ পৰা চালে পিছফালৰ সিংহটো দেখা নাযায়। কেৱল ছবিত দেখুওৱাৰ দৰে তিনিটা সিংহহে দেখা যায়। কি বুলি কৈছে? সন্মুখৰ ফালৰ পৰা যেতিয়া আমি চাওঁ, ছবিত দেখুওৱাৰ দৰে তিনিটা সিংহহে দেখিবলৈ পাওঁ। কিন্তু আচলতে কেইটা সিংহ আছে? চাৰিটা সিংহ আছে। আকৌ চাওঁ, সিংহকেইটাৰ তলতে অশোক চক্ৰটো আছে। কি কৈছে? এই সিংহকেইটাৰ তলত কি আছে? এইটো দেখিব পাৰিছেনে? অশোক চক্ৰটো আছে। তাৰপিছত চক্ৰটোৰ এফালে ঘোঁৰাৰ ছবি আৰু আনফালে এটা খৰগোৰ ছবি আছে। কি কৈছে? এইফালে ঘোঁৰাৰ ছবি, চক্ৰটোৰ এফালে ঘোঁৰাৰ ছবি আৰু আনফালে খৰগোৰ ছবি দেখা যায় বুলি কোৱা হৈছে। আৰু একেবাৰে তলত সত্যমে জয়তে লিখা থাকে বুলি কৈছে, হয়নে? একেবাৰে তলত কি কৈছে? সত্যমে জয়তে লিখা থাকে, কিন্তু ইয়াত দেখা নাই। এতিয়া চাওক, এই অশোক স্তম্ভটো আমাৰ ক'ত ক'ত প্ৰয়োজন বা বাধ্যতামূলক? চৰকাৰী কাগজ-পত্ৰ, ডাক টিকট, পোষ্টকাৰ্ড আদিৰ ৰাষ্ট্ৰীয় প্ৰতীকটোৰ কি কৈছে? মোহৰটো ব্যৱহাৰ কৰা বাধ্যতামূলক। আজি এটি সুন্দৰ কথা জানিলনে বাৰু?